নমস্কাৰ বন্ধুসকল, মই অমৰ ৰয় আৰু আপোনালোকে চাই আছে আপস্কিল নৰ্থ ইষ্ট। তো আজি অলপ কথা পাতিবলগীয়া আছিল, এডুকেশ্যন ৰিলেটেড নহয়। কথাটো হ'ল, আজি নগাঁৱত যোনটো ঘটনা ঘটিল, সেই ঘটনাটো লৈ কিছুমান কথা পাতিবলগীয়া আছিল। নগাঁৱৰ যিটো জঘন্য কাণ্ড হ'ল, সেইটো হ'ব নালাগিছিল। সেইটো মোৰ ফালৰ পৰা মই টোটেলি কণ্ডেম কৰোঁ আৰু মই ভাবোঁ মোৰ চেনেলৰ যিমান ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকেও এই পৰিয়ালটোৰ পৰা মই গোটেই যোনটো কুকৰ্ম হৈছে তাৰ এগেইনষ্টত মই কণ্ডেম জ্ঞাপন কৰিছোঁ। আৰু এই ঘটনাবিলাক জেনেৰেলি হ'ব নালাগে। এই ঘটনাবিলাকে আমাৰ পৰিস্থিতিটো বেয়া কৰি দিয়ে। অসমে এতিয়া জেনেৰেলি কি বিচাৰে? অসমে বিচাৰে ডেভেলপমেণ্ট। অসমে এইচব বস্তু নিবিচাৰে। আৰু অসমৰ যিসকল আগবাঢ়ি যোৱা ল'ৰা ছোৱালীসকল আছে, যিসকল আমাৰ এক্সপিৰিয়েঞ্চ আছে, এইসকলৰ কাৰণে এই পৰিৱেশটো একদম ভাল নহয়। দিজ আৰ টোটেলি ডাইলুটেড। এইটো এটা ডাইলুটেড পৰিৱেশ আৰু বহুতে হয়তো বহুত মনত আঘাত পাইছে। মই নিজে নগাঁৱৰ বাসিন্দা আৰু মই আজি ভাবি আছোঁ যে অসমখন কোন জেগাত আহি পালে। মই জেনেৰেলি এইচব টপিক লৈ পেলাই কথা নাপাতোঁ, কিন্তু কিছুমান কথা মই আজি পাতিব বিচাৰোঁ, যোনটো মই ফিল কৰি আছোঁ যে নাপাতিলে নহ'ব, তেনেকৈ মই ফিল কৰোঁ। চ' বলক ষ্টাৰ্ট কৰোঁ। প্ৰথম কথা হ'ল যে ইমিডিয়েটলি আমাৰ যোনটো গভৰ্ণমেণ্ট আছে, আমাৰ যোন CM আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইমিডিয়েটলি BJPয়ে আমাৰ যিখিনি বৰ্ডাৰ আছে, বৰ্ডাৰ এৰিয়া ফ্ৰম বাংলাদেশ, যোনটো আমাৰ বাংলাদেশৰ লগত এটাচড বৰ্ডাৰ এৰিয়া আছে, ইমিডিয়েট চিল কৰিব লাগে। আৰু সেই চিলিংখিনি যেতিয়ালৈকে নহ'ব, সেইখিনি ফেন্সিং যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে আমাৰ যোনটো এৰিয়া আছে, আমাৰ যোনটো অসম আছে, সেইটো টোটেলি ছিকিউৰ নহয়। সেইটো চবেই গম পায়। কিন্তু আমি সৰুৰ পৰা ডাঙৰ হৈ গ'লোঁ, স্পেচিয়েলি মই। কিন্তু আজিলৈকে সৰুতে মই যেনেকুৱা পাইছিলোঁ এই চিটুৱেশ্যনবিলাক, এই কণ্ডিশ্যনবিলাক, আজিও চিমিলাৰ টাইপৰে কণ্ডিশ্যন আৰু চিটুৱেশ্যন আছে। চ' মই ৰিকুৱেষ্ট কৰিম আমাৰ CM ছাৰক, লাগিলে আমি আমাৰ ফালৰ পৰা কণ্ট্ৰিবিউট কৰিম, পাৰ পাৰ্চন কণ্ট্ৰিবিউট কৰিব। যিসকল অসমৰ প্ৰকৃত মানুহ আছে তেওঁলোকে কণ্ট্ৰিবিউট কৰিব। আপোনালোকে চিলিঙৰ ব্যৱস্থা কৰক, ফেন্সিঙৰ ব্যৱস্থা কৰক। কাৰণ কি ইমিডিয়েট কিছুমান দিন আগতে বাংলাদেশতো এটা ঘটনা ঘটি গৈছে, তাত যিটো ষ্টুডেণ্টছৰ প্ৰটেষ্ট হ'ল। আৰু বহুত নিউজৰ মাধ্যমত আমি গম পাইছোঁ যে তাত যিটো প্ৰটেষ্ট হৈছিল, সেই প্ৰটেষ্টটো কি ফেব্ৰিকেটেড প্ৰটেষ্ট আছিল। বহুত মানুহে সেইটো প্লেন কৰিছিল টু ক্ৰিয়েট আনৰেষ্ট ক্ৰিয়েট কৰাৰ কাৰণে সেই প্ৰটেষ্টটো ফেব্ৰিকেট কৰা হৈছিল। চ' আমাৰ এৰিয়াত মোৰতো এতিয়া ফিলিংছ হৈ আছে যে আমাৰ এৰিয়াতো তেনেকুৱা, আমাৰ যোনখন অসম আছে সেই অসমতো তেনেকুৱা কিবা এটা ফেব্ৰিকেটেড হ'ব গৈ আছে নেকি, মোৰতো তেনেকুৱা ফিলিংছ আহি আছে ভিতৰত। সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ, বেলেগ কোনো কথা নাই। আৰু 2 নম্বৰ, আমাৰ যিটো বৰ্ডাৰ এৰিয়া আছে, টুগেডাৰ উইথ ফেন্সিং আমাৰ ড্ৰোন ফেচিলিটি ইনক্লুড কৰক তাতে, যাতে আমাৰ 24/7 আমি তাত চাব পাৰোঁ যে তাত কি হৈ আছে, কি হোৱা নাই। এনেকৈ আৰু বহুত দিন নচলিব। এনেকৈ আমি এই বিসংগতি যিবিলাক আছে সেইবিলাকৰ পিছফালে দৌৰি থাকিব নোৱাৰোঁ। আমাৰ যোনটো এৰিয়া আছে তাতে এইবিলাক হৈ থাকিলে আমাৰ মাইণ্ডবিলাকো ডাইলুটেড হয়, আমি কামতো ফ'কাছ কৰিব নোৱাৰোঁ, আমাৰ মনবিলাকো বিচলিত হয়, এইটো চবেই জানে। চ' আমি এইবিলাকত ফ'কাছ কৰি থাকিব নোৱাৰোঁ। আমাৰ ষ্টুডেণ্টে বিচাৰে শান্তি, ডেভেলপমেণ্ট। আৰু মই যিমান ষ্টুডেণ্টছ আছে তেওঁলোকৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে আমাৰ CM ছাৰক ক'ব বিচাৰোঁ, আপোনালোকে ইমিডিয়েটলি টেকন'লজি ক'ৰ পৰা আনিব লাগে
আৰু সেই টেকন'লজিটো ইনক্লুড কৰিব হ'লে আমাৰ যিখিনি প্ৰকৃত অসমীয়া আছে ইয়াত, প্ৰকৃত অসমৰ মাটিৰ মানুহ আছে, তেওঁলোকে আমিও কণ্ট্ৰিবিউট কৰিম, চবেই কণ্ট্ৰিবিউট কৰিব, কৰি পেলাই আমি যি টকা লাগে, যি হিচাপে লাগে, পাৰ পাৰ্চন যিটো খৰচা আহে, যদি আপোনালোকৰ চৰকাৰৰ তাত ফাণ্ড নাই, আমি ফাণ্ড দিম। আপোনালোকে ফেন্সিং, ইলেক্ট্ৰিক ফেন্সিং, ড্ৰোন ফেচিলিটি আমাৰ বৰ্ডাৰত ইনষ্টলেশ্যন কৰক, যাতে আমাৰ বৰ্ডাৰটো ছিকিউৰ থাকে, আমাৰ দেশটো ছিকিউৰ থাকে, আমাৰ এৰিয়াটো ছিকিউৰ থাকে, আমাৰ অসমটো ছিকিউৰ থাকে। আৰু যিমান মোৰ আপস্কিলৰ ভণ্টিসকল আছে, তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে পাৰ্চত সদায় স্প্ৰে, ব্লেক পেপাৰ স্প্ৰে, ৰেড চিলি স্প্ৰে, এইবিলাক স্প্ৰে পোৱা যায়, আপোনালোকে মাৰ্কেটত বিচাৰিলেই পাব। আপোনালোকে সেই স্প্ৰেবিলাক লগত ৰাখিব। যদি কেতিয়াবা কোনো জেগাত কিবা ধৰণৰে আপোনালোকে ডেঞ্জাৰ ফিল কৰে যে এইটো এৰিয়াত মই ডেঞ্জাৰ ফিল কৰি আছোঁ ইয়াতে, তেতিয়া সেইবিলাক ইউজ কৰিব শিকক। নহ'লে এনেকুৱা কোনো ছিষ্টেম নাই যোনটো ছিষ্টেমত পুলিচ হওক বা কোনো ছিকিউৰিটি ফ'ৰ্চ হওক আপোনাক সেইটো মুভমেণ্টত কোনোৱে কাৰোবাক বচাব আহিব। আনটিল এণ্ড আনলেছ আমাৰ তাত তেনেকুৱা টেকন'লজি নাথাকে যে আমি চবৰ ওপৰত নজৰ ৰাখিব পাৰিম, তেতিয়ালৈকেতো নহ'ব, নোৱাৰিব। আৰু যোনসকল লোক এই চব মানে চিন্তাধাৰা লৈ আমাৰ এৰিয়াত, আমাৰ অসমত ফুৰি আছে, তেওঁলোকে কাণ্ড কৰি গৈয়ে থাকিব। আমাৰ তাত ৰখোৱাৰ কোনো এইটো ব্যৱস্থা নাই। গতিকে এই ব্যৱস্থাটো আপোনালোকে নিজৰ লগত, আপোনালোকে বেগ লৈ যায়, ক'ৰবাত গৈছে, টিউশ্যন গৈছে, বাছত ক'ৰবাত গৈ আছে, লগত নিজৰ ছেফটিটো নিজৰ লগত ৰাখিব। আৰু আমি গভৰ্ণমেণ্টকো ক'ম, এটা হেল্পলাইন নাম্বাৰ ইমিডিয়েটলি আনিব লাগে, যাতে যোন মহিলাসকলেই মানে কিবা তেনেকুৱা ভিক্টিমাইজ ফিল কৰিব, তেওঁলোকে যাতে ইমিডিয়েটলি তাত কল কৰিব পাৰে। আৰু এটা ৰেপিড একশ্যন ফ'ৰ্চ ইমিডিয়েট দৰকাৰ অসমত, নহ'লে অসমৰ যিটো শান্তি আছে এইটো টোটেলি ডেষ্ট্ৰয় হৈ যাব। আৰু মানুহে ৰাস্তাত অহা ষ্টাৰ্ট হ'লে কোনেও শান্তিত থাকিব নোৱাৰিব। চ' দিছ ইজ ইম্পৰ্টেণ্ট। আৰু বহুত বেয়া লাগি আছে ৰাতিপুৱাৰ পৰা, আৰু চবকে ছেফ থকাৰ কাৰণে মই আহ্বান জনাইছোঁ, ছেফ থাকিব, নিজৰ ব্যৱস্থাটো নিজে ল'ব, যাতে বেলেগে আপোনাৰ ফাইদা ল'ব নোৱাৰে, বেলেগে আপোনাৰ ব্যৱহাৰ কৰিব নোৱাৰে, উপয়োগ কৰিব নোৱাৰে। সেইটো হিচাপে আপোনালোকে নিজৰ ছেফটিটো নিজে মেইনটেইন কৰিব লাগিব টু ছাম এক্সটেণ্ট। তাৰপিছত আমাৰ যি পুলিচ ফ'ৰ্চ আছে, পুলিচ ফ'ৰ্চ আহিব বা কোনোবাই আহিব। চ' ফাৰ্ষ্ট ইয়'ৰ ছেফটি ইজ ইন ইয়'ৰ হেণ্ড। আৰু মই কিছুমান পাৰ্চনেল কামত থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই, আই এম এক্সট্ৰিমলি চৰি ফৰ ডেট। কিন্তু মই অহাকালিৰ পৰা কণ্টিনিউ ভিডিঅ' হ'ব ফৰ 10 to 12 days উইথ টোটেল কমপ্লিশ্যন অফ চিলেবাছ। কিছুমান অফিচিয়েল কামৰ পৰা, যিহেতু মই মষ্ট অফ দ্য টাইম অফিচতে থাকোঁ আৰু মোৰ অফিচিয়েল বাউণ্ডেশ্যন এটা আছে, চ' মই কিছুমান দিনৰ পৰা অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে মই ভিডিঅ'খিনি বনাব পৰা নাই। নেভাৰডালেছ উইদিন 10-12 days আমাৰ যিটো AAO APDCL APSC কোৰ্চ আছিল, এই কোৰ্চটো কমপ্লিট হৈ যাব। গোটেই চিলেবাছ আপোনাৰ লগত থাকিব, গোটেই ভিডিঅ'ছ আপোনাৰ লগত থাকিব, আপোনালোকে ৰিভাইজ কৰিব লাগিব, ইমানটোৱে। চ' ইমানখিনি আছিল ভিডিঅ'টোত। আৰু মই আমাৰ CM ছাৰক ইমিডিয়েটলি ক'ম যে আমাৰ নেশ্যনেল ৰেজিষ্টাৰ যোনটো আছে সেইটো আপডেট কৰক। আমাৰ যোনসকল প্ৰকৃতি ইয়াত অসমৰ মাটিৰ মানুহ আছে চিনাক্ত কৰক, কৰি পেলাই এই ঘটনাবিলাক ৰোধ কৰাৰ কাৰণে ব্যৱস্থা লওক, ইমানটোৱে ক'ব বিচাৰিম। আৰু কিবা হেল্প লাগিলে অসমৰ ৰাইজ সদায় আমাৰ গভৰ্ণমেণ্টৰ লগত আছে, আপোনালোকে খালি ক'ব লাগে, চবেই যাব, নোযোৱা মানুহ নাই। চ' ইমানখিনিয়ে আছিল ভিডিঅ'টোত। দেখা হ'ব কালিৰ পৰা কণ্টিনিউ ফৰ 10 days ফৰ কমপ্লিশ্যন অফ APDCL APSC AAO ভিডিঅ'ছ। তেতিয়ালৈকে গুড বাই, নিজৰ ধ্যান ৰাখিব, নিজৰ প্ৰটেকশ্যন কৰিব।
ধন্যবাদ।